Hello guys. Hey audience. যদি আপোনালোকে মানস ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিম বুলি ভাবি আছে আপোনালোকে Hello guys. Hello guys. बता दे मुझे Hey guys. আজিৰ ভিডিঅ'টো হৈছে মানস একচুৱেলি কোন ফালে আহিব লাগে যদি আপুনি আহি আছে গুৱাহাটী ফালৰ পৰা যদি আপুনি আহি আছে আপাৰ আছামৰ পৰা বা যিকোনো ৰঙিয়া বা হেটা চাৰিআলি মঙলদৈ এক্সেট্ৰা এনেকুৱা প্লেচৰ পৰা যদি মানস আহি আছে দেন শ্বৰ্টকাট ৰুট কোনটো হয় আজি সেইটোৰ বিষয়ে কথা পাতিম আৰু বৰ্তমান মই আছোঁ মানসত এতিয়া মই ঘৰলৈ গৈ আছোঁ বাইদেউ চাৰিআলি চ' মই যিটো ট্ৰেকত আজি যাম যিটো ৰুটেৰে মই যাম সেই ৰুটটো মই দেখাম আৰু সেই ৰুটটো হৈছে বেষ্ট ৰুট বৰ্তমান সময়খিনিত বহুত ধুনীয়া ৰাস্তা বনাই থৈছে চ' সেই ৰাস্তাটোৰে যদি আহে আপোনালোকৰ গাড়ীখনেও কষ্ট নাপায় আৰু এটা মানে প্লিজেণ্ট ট্ৰেভেল হ'ব আৰু সেই ট্ৰেভেলটো কৰি পিনে বহুত কম সময়ত মানে এৰাউণ্ড 35 কিলোমিটাৰটো আপোনালোকে এটা মানে শ্বৰ্টকাট পাব আৰু মোৰ দেন 1 ঘণ্টা 1.5 ঘণ্টা সময় বাচিব চ' লেটছ ষ্টাৰ্ট আৱাৰ ভিডিঅ' এইটো আছে বৰ্তমান এই প্লেচটো হৈছে বাঁশবাৰী বাগান ইফালে চাহ বাগিচা আছে ইফালেও চাহ বাগিচা আছে ইফালেও চাহ বাগিচা আছে চ' ইয়াৰ বেক চাইডে মানে ইফালে মানসৰ গেটখন আছে এই সেইখন গেট তাৰ পৰা আমি আহিছোঁ চ' এতিয়া আমি ইফালে যাম মানে আমি বাইহাটা চাৰিআলি পিনে যাত্ৰা আৰম্ভ কৰিছোঁ চ' গৈ থাকিম য'ত টাৰ্ণিং ল'ব লাগে আৰু গুগলত কি বুলি চাৰ্চ কৰিব লাগে মেপত চ' গোটেইখিনি কথা গম পাব ডিটেইলছত চ' গৈ থাকোঁ বলক এতিয়া য'ত আছোঁ এইটো হৈছে চাহ বাগিচাৰ মাজৰে ৰাস্তা এটা শ্বৰ্টকাট হয় আৰু এই ৰাস্তাটো আছে বাঁশবাৰী ৰেঞ্জ অফিচ যিটো আছে বাঁশবাৰী ৰেঞ্জ অফিচৰ ঠিক পূবফালে লেফ্ট টাৰ্ণ ল'লে আপোনালোকে ৰাস্তাটো দেখিব একদম সৰু ৰাস্তা এটা দেখিব পাৰে আপোনালোকে জাষ্ট অকণমান বেক চাইড গ'লে আপোনালোকে সেই মানে টাউনটো পাব য'ত মানে আমাৰ ৰেঞ্জ অফিচ বাঁশবাৰী ৰেঞ্জ অফিচ লিখা আছে ডাঙৰ চাইনবোৰ্ড আছে সেই ৰেঞ্জ অফিচটো পাৰ হৈয়ে জাষ্ট লেফ্ট চাইড ল'লে এইটো ৰাস্তা পাব এইটো ৰাস্তাৰে এৰাউণ্ড 2 কিলোমিটাৰছমান যোৱাৰ পিছত আমি এটা মেইন ৰুট পাম সেই ৰুটটোৰে সেইখিনি গধূলি বজাৰ বুলি কয় আৰু গধূলি বজাৰ হৈ পিনে আমি যাব লাগিব দেন আমি আওহাটা পাম আৰু আওহাটাত আপুনি ৰাইট টাৰ্ণ ল'ব লাগিব এইটো ৰাস্তা দেখিছে আমি আহিলোঁ কিছু 1-1.5 কিলোমিটাৰ আহিলোঁ এতিয়া এইটো ৰাস্তা পাম নহয় এই ট্ৰাক এখন আহি আছে চ' আমি লেফ্ট চাইড ল'ম চ' লেফ্ট চাইড লৈ যেতিয়া গৈ থাকিম তেতিয়া আমি গধূলি বজাৰ পাম আৰু এই মাইনাসকলে এনেকৈ থিয় হৈ আছে ৰাস্তাত অ'কে চ' এইটো লেফ্ট চাইডটো ল'ম ইফালেৰে গ'লেও মানসো ল'ব পাৰি নেশ্যনেল পাৰ্কলৈকে যাব পাৰি আৰু বড়োতালৈকে যাব পাৰি আৰু এইটো ৰাস্তাৰে গ'লে আপোনালোকে বাইহাটা চালি যাব পাৰে চ' আগত আৰু ভালেকেইটা টাৰ্ণ আছে সেই টাৰ্ণবিলাক লৈ পিনে যাব লাগিব চ' গৈ থাকোঁ এইখন হৈছে বাঁশবাৰী চাহ বাগিচা ফাটেহাবাদ টি এষ্টেট আৰু এইটো হৈছে গধূলি বজাৰ এইখিনি গধূলি বজাৰ বুলি কয় ইয়াতে কিবা কিবি লাগতিয়াল সামগ্ৰী যদি কাৰোবাক দৰকাৰ থাকে মানস অহা মানুহক তেতিয়াহ'লে এইখন বজাৰলৈকে আহিলে ইয়াতে পাই যাব ৱাইন শ্বপ এখনো এভেইলেবল আছে ইয়াতে only one wine shop available in entire Manas area মানে বাঁশবাৰী এৰিয়া এইখনে আছে আৰু এইখন আছে গধূলি বজাৰত চ' নোট ৰাস্তাটো বহুত ধুনীয়া নতুনকৈ বনাইছে চ' জাৰ্কিং নাথাকে গাড়ীয়ে কষ্ট নাপায় চ' প্লিজেণ্ট ট্ৰেভেল যিটো মানে ৱৰ্ড ইউজ কৰিব পাৰি আৰু ট্ৰেভেলৰ কাৰণে চ' এইটো মানে ইভেন কাৰোবাৰ যদি গাৰ বিষ আছে কমৰৰ বিষ আছে তেনেকুৱা মানুহো ইয়াত আহিব পাৰে এইটো ৰাস্তাৰে ইমান ধুনীয়াকৈ বনাইছে গধূলি বজাৰৰ পৰা কিছু অহাৰ পিছত এনেকৈ দুটা ৰাস্তা পাব জাংচন পাব এটা এইটো সৰু ৰাস্তা এইটো অকণ ডাঙৰ ৰাস্তা আৰু এইটো ৰাস্তাৰে গ'লে আপোনালোকে ভূঞাপাৰা ৰেঞ্জ যাব পাৰে শালবাৰী যাব পাৰে আৰু এইটো ৰাস্তাৰে গ'লে বাইহাটা চাৰিআলি যাব পাৰে বা পাঠশালা যাব পাৰে চ' আমি ৰাইট টাৰ্ণ ল'ম ৰাইট টাৰ্ণ লৈ পিনে আমি এতিয়া গৈ আছোঁ ৰাস্তাত বহুত ধুনীয়া ডাঙৰ বহলকৈ বনাইছে বিজেপি গভমেণ্টে কাম কৰিছে নকৰা নহয় সেইকাৰণে ভোট দিছোঁ আৰু
Finally, we look, guys. দেখিছেনে গাইজ কিমান ধুনীয়া ৰাস্তা মানে ফিল নহয় আপোনালোকে আই থিংক গাড়ীখনো চাগে এনেকৈ হিলা দোলা নাই আন্দোলিত নাই হোৱা একদম ষ্ট্ৰেইটলি গৈ আছে বঢ়িয়াকৈ গৈ আছে মই ইভেন ষ্টেৰিঙতো হাত দিয়া নাই দেখিছে কি মক্ষণ টাইপত গৈ আছে ডোণ্ট ট্ৰাই দিছ এট হোম চ' গৈ থাকক এনেকৈ যোৱাৰ পিছত এটা মানে এইটো ৰাস্তাই কণ্টিনিউ কৰিম দেন লেফ্ট টাৰ্ণ শ্বাৰ্প লেফ্ট আছে চ' শ্বাৰ্প লেফ্ট ল'ম এতিয়া চি দিছ ওৱান ইজ দ্য শ্বৰ্টেষ্ট ৰুট চ' গুগলত এইটো ৰাস্তা মষ্ট প্ৰবলি নেদেখায় কেতিয়াবা দেখায় আৰু বৰ্তমান ৰাস্তা খুবেই ভাল চ' গতিকে এইটো ৰাস্তা চুজ কৰিলে যদি আপোনালোকে এইফালৰ পৰা আহিছে মানে পাঠশালা ফালৰ পৰা আহিছে বা ভনীপুৰৰ ফালৰ পৰা আহিলে এইটো ৰাস্তা ৰাইট ছাইড ল'লে আপোনালোকে শ্বৰ্টকাট হৈ পিনে আৰামছে যাব পাৰিব চ' আগত আৰু এটা টাৰ্ণিং আছে চ' এই যে আগত দেখিছে গাড়ীবিলাক অলপ আহি আছে এইটো হৈছে হাউদৰ ভিতৰৰ চক আৰু এই চকটোৰ পৰা এতিয়া আমি ৰাইট টাৰ্ণ ল'ম আৰু যদি এই চকটোৰ পৰা আপোনালোকে লেফ্ট টাৰ্ণ লয় তেতিয়াহ'লে ভূঞাপাৰ ৰেঞ্জ যাব পাৰে আৰু এইটো হৈছে এটা মেইন ৰাস্তা যিটো ৰাস্তা আহিছে ভৱানীপুৰৰ পৰা আহিছে চ' ভৱানীপুৰৰ যিবিলাক মানুহে আহে বাছবাৰী যাবৰ কাৰণে আহে তো তেওঁবিলাকে লেফ্ট টাৰ্ণ ল'ব লাগিব আৰু বাছবাৰীৰ পৰা অহাবিলাকে ৰাইট টাৰ্ণ লৈ পিনে এইটো ৰাস্তাত উঠিব লাগিব আৰু যদি চিধা যায় এইটো ৰাস্তাৰে তেতিয়াহ'লে ডাইৰেক্ট ভূঞাপাৰ ৰেঞ্জ যাব পাৰিব যিটো এটা মানে আমাৰ ইষ্টাৰ্ণ মোষ্ট ৰেঞ্জ অফিচ হয় বাছবাৰী ৰেঞ্জ অফিচ হয় মানাস নেশ্যনেল পাৰ্ক এৰিয়াৰ চ' এইটো এগেইন ধুনীয়া ৰাস্তা গুড কণ্ডিশ্যনৰ ৰাস্তা নতুনকৈ বনাইছে এইটো ৰাস্তাৰে ভালেখিনি যাব লাগিব যোৱাৰ পিছত আমি আকৌ এটা জাংচন পাম আমি ভৱানীপুৰলৈকে ডাইৰেক্টলি নাযাওঁ আমি টাৰ্গেট কৰিম পাঠশালা যাবৰ কাৰণে বিকজ যিবিলাক মানুহ গুৱাহাটী ফালৰ পৰা আহি আছে তেওঁলোকৰ ভৱানীপুৰ পোৱাৰ আগতে তেওঁলোকে পাঠশালা পাব চ' পাঠশালাৰ পৰা শ্বৰ্টকাট বেছি আছে ভৱানীপুৰলৈকে এক্সট্ৰা যাব লগা হয় চ' সেইকাৰণে আমি পাঠশালা হৈ যোৱা ৰাস্তাটো দেখাব ট্ৰাই কৰিম হেই গাইজ আমি এতিয়া এটা নতুন ঠাই পাম সেইটো হৈছে চাউলীয়া বৰী আৰু হাউদৰ ভিতৰৰ পৰা অহাৰ পিছত চাউলীয়া বৰী পায় চাউলীয়া বৰীত এটা জাংচন আছে মানুহে মিছ কৰে গম নাপায় চ' সেইকাৰণে অকণমান ভালকৈ দেখাব ট্ৰাই কৰিম আপোনালোকে মন দি শুনিব তুমি চাউলীয়া বৰী পালোঁ চাওক এইটো চাউলীয়া বৰী এইটো ৰাস্তা দেখাই নাপায় মাইণ্ড কৰিব এডাল ডাঙৰ আহঁত গছ আছে আৰু এই কি কয় এনেকৈ শিৱৰ হেৰি কিবা কৰি থৈ দিয়া আছে আই থিংক শিৱ পূজা কৰে ইয়াতে আৰু এইটো আমি লেফ্ট চাইড টাৰ্ণ ল'লোঁ একদম সৰু চক এটা আপোনালোকে গুগলত যেতিয়া মানে দিব তেতিয়া চাউলীয়া বৰী বুলি চাৰ্চ কৰিলেও পাই যাব এই আপোনালোকে দেখা দলংখন 2022 যিটো বানপানী আছিলে তাত মানে উটাই লৈ গৈছিলে এই দলংখনক তাৰপিছত এইখন নতুন ৰাস্তা ভাঙিলে দলঙলৈ গুচি গ'ল তাৰপিছত এইখন নতুনকৈ বনালে এইখন কোনে বনাইছে মই নাজানো কিন্তু বিয়াৰো টাইপ যেনেকৈ বিয়াৰো মানে বৰ্ডাৰ অৰ্গেনাইজেশ্যন যেনেকৈ বনায় তেনেকৈ বনাইছে বা যোনে বনাইছে ভাল বনাইছে সৰুকৈ বনাইছে আৰু অলপ ৰিজিডিটি আছে মানে ষ্ট্ৰেংথটো আছে কিন্তু ইয়াত ডাঙৰ ট্ৰাক চাক যাব নোৱাৰে চ' গাইজ অডিয়েঞ্চ আমি এতিয়া আহি পাব হৈছোঁ পাঠশালা আপোনালোকে দেখিছে এটা ডাঙৰ এৰিয়া চ' এইটো ৰাস্তাই গৈ আছে আৰু অকণমান গৈয়ে কিবা মিটাৰ্ছ 100 মিটাৰ্ছমান গৈয়ে এটা মেইন হাইৱে পাম এই হাইৱেটো আহিছে পাঠশালাৰ পৰা আৰু এইটো হাইৱে যাব নামলাং ভূটান যায় একচুৱেলি চ' এইটো হাইৱেত আমি জইন লাগিলোঁ এতিয়া আমি ৰাইট ছাইড ল'ব লাগিব আৰু ৰাইট ছাইড লৈয়ে ৰাইট ছাইড ল'লোঁ এতিয়া আমি ৰাইট ছাইড লোৱাৰ পিছত কিছু দূৰ যোৱাৰ পিছত আমি পাঠশালা মেইন ষ্টপেজ পাই যাম য'ত মানে আমাৰ নেশ্যনেল হাইৱে আছে এইটো নেশ্যনেল হাইৱে হয় কিন্তু এইটো হাইৱে যায় ভূটানলৈকে যায় আৰু ভূটানৰ গাড়ীবিলাক অহা যোৱা কৰে যদি আপোনালোকে কোনোবা ইণ্টাৰেষ্টেড হয় ভূটান ট্ৰেভেল কৰিব নামলাং ট্ৰেভেল কৰিব যেন আপোনালোকে পাঠশালাৰ পৰা চিধা গৈ থাকিলে আপোনালোকে ভূটান নামলাং এৰিয়া পাই যাব চ' এইটোৱে ৰাস্তা হ'ল মেইন ৰাস্তা ভূটান যোৱা নামলাং যোৱা আৰু এটা আছে পাংবাং বুলি এটা এৰিয়া আছে পাংবাঙৰ বিষয়ে এটা নেক্সট ব্লগত মই জনাম আপোনালোকক
মানাছৰ ভিতৰৰ এটা ৰাস্তা আছে, এই ভিতৰৰ ৰাস্তাটোৰে গ'লে আপোনালোকে পাংবাং পাব পাৰে। সেইটো এটা ভূটানৰ এৰিয়া হয়, এখন বেলেগ চিটি হয়। চ' এতিয়া আমি পাঠশালা মেইন চকটো পাম। আমি আহি পালোঁ পাঠশালা, আৰু আপোনালোকে দেখিছে এইখন ফ্লাইঅভাৰ নতুনকৈ বনাই আছে, আৰু এইখন বনোৱা হৈছে আৰু বেছিদিন নাই চাগে, আৰু আমাৰ 2 মাহত চাগে এইখন ক্লিয়াৰ হৈ যাব। এতিয়া পাঠশালাৰ পৰা আমি লেফ্ট ছাইড ল'ব লাগিব, যিহেতু আমি বাইহাটা চাৰিআলিলৈকে যাম। এতিয়া পাঠশালাৰ পৰা কেনেকৈ মানাছলৈকে শ্বৰ্টকাট কৰি যাব পাৰি সেইটো আপোনালোকে প্ৰবেবলি ভালকৈ বুজি পালে। প্ৰথম পাঠশালালৈকে আহিব লাগিব, তাৰপিছত যাব লাগিব পাঠশালাৰ পৰা অকণমান গৈ কেন্দুগুৰি পাব, আৰু কেন্দুগুৰি পাৰ হৈ পিনে আপোনালোকে চাউলীয়া বৰি পাব। চাউলীয়া বৰিৰ পৰা এগেইন আপোনালোকে গৈ থাকিব লাগিব চাউদৰ ভিতালৈকে। চাউদৰ ভিতাৰ পৰা আপোনালোকে যাব লাগিব গধূলি বজাৰ, আৰু গধূলি বজাৰৰ পিছত আপোনালোকে মানাছ পাই গ'ল অলমষ্ট। তাতে আপোনালোকে বাঁশবাৰী ৰেঞ্জ অফিচ দেখিব, দেন মানাছৰ মেইন গেট দেখিব। চ' আল্টিমেটলি মানাছ পাই গ'ল। চ' এইটো এটা বহুত ভাল শ্বৰ্টকাট হয়। বহুত মানুহে নাজানি পিনে বৰপেটা ৰোড হৈ পিনে যায়, আৰু বৰপেটা ৰোড হৈ পিনে গ'লে বহুত দীঘলীয়া হৈ যায় ৰাস্তাটো, আৰু কিছুমানে ভৱানীপুৰ হৈ পিনেও যায়। চ' ভৱানীপুৰ হৈও যাব নালাগে, বৰপেটা ৰোড হৈ পিনেও যাব নালাগে। জাষ্ট যদি গুৱাহাটী ফালৰ পৰা আহিছে, আপাৰ আছামৰ ফালৰ পৰা আহিছে, পাঠশালা হৈ পিনে আৰামছে যাব পাৰে। চ' সেইকাৰণে এইটো ভিডিঅ' এটা ইনফৰমেশ্যনৰ কাৰণে শ্বেয়াৰ কৰিবৰ কাৰণে শ্বেয়াৰ কৰিলোঁ বনাই পিনে। চ' হোপ আপোনালোকে এইটো ভাল পাব। চ' যদি ভাল পাইছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, এণ্ড ডেফিনেটলি শ্বেয়াৰ কৰিব। থেংক ইউ।